নমস্কাৰ মই জিমিয়ে আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা কবিতা আলোচনা কৰিবলৈ লৈ আহিছো। অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিখনৰ অন্তৰ্গত আজান ফকীৰদেৱৰ জিকিৰ নামৰ কবিতাটি। আহাচোন তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আমি জিকিৰ নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা নিশ্চয় কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ পিছৰ ক্লাছসমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে ব'লা আমি জিকিৰ কবিতাটোলৈ আগবাঢ়োঁ। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি জিকিৰ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ। জিকিৰ আজান ফকীৰ। 1 নম্বৰ মই কেইটামান প্ৰশ্ন তোমালোকক বাছি দিছোঁ, তোমালোকে লিখি ল'বা। চমু উত্তৰ দিয়া। আজান ফকীৰৰ আচল নাম কি? উত্তৰ হজৰত শ্বাহ মিলন। খ কাৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল? গদাধৰ সিংহৰ শাসনকালত। গ পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক কোনে শিকাইছিল? উত্তৰ আজান ফকীৰে। ঘ কোনে আৰু ক'ত আজান ফকীৰক মছজিদ সজাই দিছিল? উত্তৰ আহোম ৰজা গদাধৰ সিংহই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি আজান ফকীৰক মছজিদ সজাই দিছিল। ঙ ত্ৰিবেণী কোন তিনিখন নদীৰ সংগমস্থল? উত্তৰ ত্ৰিবেণী গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল। এতিয়া আমি কিতাপৰ প্ৰশ্নলৈ আহিছোঁ। ভাৱ বিষয়ক 1 নম্বৰ চমু উত্তৰ দিয়া। ক জিকিৰৰ ৰচক কোন? উত্তৰ আজান ফকীৰ। খ জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এতিয়া 2 নম্বৰটো চাবা। তলৰ শব্দবোৰৰ অৰ্থ লিখা। আমাক কেইটামান দি দিছে, অৰ্থ লিখিব দিছে। ৰচুল দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ। মুমিন বিশ্বাসী, মুছলমান। ৰহম দয়া। কুতুব ধ্ৰুৱ নক্ষত্ৰ। বান্দা ভিত্ত। এতিয়া 3 নম্বৰটোলৈ আহিছোঁ। 3 নম্বৰতে দিছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শোলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ হ'ব আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰটোত ইছলাম ধৰ্মৰ মূল তত্ত্ব নিহিত হৈ আছে। এই গীতটিৰ জৰিয়তে আল্লাহৰ মাহাত্ম্যও প্ৰকাশ কৰা হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়, কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱনকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাই কাহানি বাই পৰিত্যাগ কৰিছে। মানুহ সংসাৰৰ মায়া মোহত আবদ্ধ হৈ এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। প্ৰকৃততে এজন বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লাহ লুকাই থাকে। কবিয়ে কৈছে যে সাধাৰণ মানুহ হৈ অতি সহজতে ভগৱানক বিচাৰিলে পোৱা নাযায়। মানুহে সংসাৰৰ মায়া মোহ ত্যাগ কৰি আগবাঢ়িব লাগিব, তেতিয়াহে তেওঁ প্ৰকৃত পথত উপনীত হ'ব পাৰিব আৰু
জীৱনত কৃতকাৰ্যতাৰ মুখ দেখিব। এতিয়া 4 নম্বৰটো চাবা, ব্যাখ্যা কৰা। ক নম্বৰ, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। উত্তৰ হ'ব, উক্ত পদ্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই পদফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। প্ৰত্যেক জীৱকে জীয়াই থাকিবলৈ পিয়াহত পানী আৰু জাৰত জুইৰ প্ৰয়োজন। পানী আৰু জুয়ে মানুহৰ লগতে আন জীৱকো বহুতো সহায় কৰিছে। পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুয়ে নিজৰ শক্তিৰ কথা নাজানে। পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই বিশ্ব ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাওঁ। এজন বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লাই নিবাস কৰে। সৎ কৰ্মত বিশ্বাসী, কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কৰ্মত লগা প্ৰকৃত মুছলমানৰ অন্তৰতে আল্লাহ বিৰাজমান। বিচাৰিব জানিলে আল্লাহ সকলোতে পাব পাৰি। মানুহক সেৱা কৰি অৰ্থাৎ মানৱ সেৱা কৰি আল্লাহ সেৱা কৰাৰ ফল লাভ কৰিব পাৰি। ক নম্বৰটো হৈছে, এতিয়া খ নম্বৰটো চাবা, মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ হ'ব, উক্ত পদ্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত পদফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে মানুহে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ জীৱন পাৰ কৰি জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি মক্কালৈ গৈ হাবাথুৰি খাবলগীয়া হৈছে। মক্কা হ'ল মুছলমান সকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয়। এই মক্কালৈ যাবলৈ হ'লে তীৰবেণী ঘাট পাৰ হ'ব লাগিব। তীৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল। এই তিনিওখন নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিবেণী ঘাট। এই ত্ৰিবেণী ঘাটলৈ গৈ স্নান কৰিব পাৰিলে সকলো পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়,
কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকৰ মুক্তিৰ পথত বাধাহে দিছে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হৈছে। খ নম্বৰটো হৈছে, গ নম্বৰটো চাবা, সজাৰ মইনাটিৰ অনেক যুগুটি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। উত্তৰ হ'ব, উক্ত পদ্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ শৰীৰটোক সজাৰ লগত আৰু প্ৰাণটোক চৰাইৰ লগত তুলনা কৰি মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা ক'বলৈ বিচাৰিছে। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলাই, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। মানুহে গোটেই জীৱন নিজৰ দেহটোৰ সুখ দুখৰ কথা চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। এই সম্পৰ্কটো ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন হৈ পৰে। সেয়েহে জীৱহীন দেহক মৃতদেহ হিচাপে পুৰি বা পুতি পেলোৱা হয়। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজাত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম চেনেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, ঠিক তেনেদৰে আত্মাও নিজৰ দেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ পৰে। ব্যাখ্যা কৰাকেইটা আমাৰ হৈছে, এতিয়া চাবা ভাষা বিষয়ক 1 নম্বৰ দিছে সমাৰ্থক শব্দ লিখা। চিন্তু চিন্তা ভবা, ঘাট পাৰ বন্দৰ, প্ৰীতি মৰম প্ৰেম, আসমান আকাশ, দৰিয়া সাগৰ নদী, পিয়াহ তৃষ্ণা, বাট পথ ৰাস্তা আলি, ভেল শৰীৰ বা দেহ। এইখিনিৰ লগে লগে আমাৰ জিকিৰ কবিতাটো আজি শেষ হৈছে। নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে বেলেগ এটা পাঠ অতি সোনকালে লৈ আহিম, তোমালোকে চাই থাকিবা। আজি মই আজান ফকীৰদেৱৰ জিকিৰ নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিলোঁ। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্ন উত্তৰখিনিৰ পৰা উপকৃত হ'ব পাৰিবা। আৰু কিবা বুজি নাপালে মোক কমেণ্টত সুধিবা। আৰু এইদৰে তোমালোকে মোৰ ভিডিঅ'সমূহ চাই যাবা আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ পিছৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে আজি ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।